চাওক বিকশিত অসমৰ এখন বাস্তৱ ছবি আৰু এই বাস্তৱ ছবিখন দেখুৱাবলৈ মই পোনপ্ৰথমতে মই কেমেৰা সহযোগী কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম যে বিকশিত অসমৰ এয়া আজিৰ দিনৰ এক বাস্তৱ ছবি যে মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰা এটা খুব গুৰুত্বপূৰ্ণ পথৰ এয়া দৃশ্য এয়া তিয়কৰ দৃশ্য এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাজিমুখ পৰ্যন্ত প্ৰায় 15খনকৈ গাঁৱৰ একমাত্ৰ সংযোগী পথৰ আজি এনেধৰণৰ এক বিধ্বস্তময় ৰূপ লৈছে আৰু তাৰ পিছতো আচলতে যি বিভাগ আছে লোক নিৰ্মাণ বিভাগে কওক বা লোক নিৰ্মাণ বিভাগৰ যি বিষয়া কৰ্মচাৰী সেই বিষয়া কৰ্মচাৰীসকলক বাৰম্বাৰ কিন্তু সাধাৰণ জনতাই দাবী উত্থাপন কৰি আহিছে তেওঁলোকে অভিযোগ দি আহিছে তাৰ পিছতো কিন্তু সেইসকল বিষয়া কৰ্মচাৰীয়ে কোনোদিনে এই পথটোৰ এক সুব্যৱস্থা কৰি দিব নোৱাৰিলে আৰু যাৰ পৰিণতিত স্কুললৈ অহা ছাত্ৰ ছাত্ৰী হওক বা চিকিৎসালয় অহা ৰোগীসকলে হওক এক জমৰ যন্ত্ৰণা ভুগিবলগীয়া হয় যিহেতু সকলো বিদ্যালয় তিয়কলৈ আহিবলগীয়া হয় সকলো ৰোগীক আচলতে তিয়ক মেডিকেললৈ আনিবলগীয়া হয় তাৰ কিন্তু এই পথে কিন্তু সেইসকল লোকে সদায় আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে মই কিছু ব্যক্তি আছে স্থানীয় ব্যক্তি আছে মই তেওঁলোকৰ লগত প্ৰথমতে কিছু কথা পাতিম মই জানো যাত্ৰী আহিছে মই তেওঁলোকৰ কেনেকুৱা ধৰণৰ সমস্যা আপোনালোকে ভোগ কৰিবলগীয়া হৈছে সমস্যা মানে এইটো এতিয়া সমস্যা নহয় এইটো আজি 5-6 বছৰ এইটো সমস্যাত ভুগিয়ে আছে ৰাইজ আৰু ৰাইজে তেনেকৈ অহা যোৱা কৰি আছে কিন্তু আজিলৈকে কোনো কৰ্তৃপক্ষই ইয়াত আজিলৈকে চকু দিয়া নাই বা ৰাস্তাৰ যিখিনি মানে কাৰ্যকৰ্তা সিহঁতেও কোনো ভূক্ষেপ নাই ইয়াৰ ওপৰত ৰাস্তাৰ ওপৰত ৰাস্তা এনেকৈ চলি আছে ইয়াত এক্সিডেণ্টো হৈছে পৰিছেও দুখো পাইছে কিন্তু কাৰো ভূক্ষেপ নাই আৰু ইয়াত ঠিকাদাৰ যিখিনি আছিলে তেওঁলোকে কাম আধৰুৱা কৰি থৈ গুচি গ'ল পাছত আকৌ কাম কৰিম বুলি কৈ ভুৱা প্ৰতিশ্ৰুতি দি গুচি গ'ল কাম বন একো নকৰিলে ধন্যবাদ জনাইছোঁ এইসকলে আচলতে এনেধৰণে জীয়াতু ভুগি তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয় আৰু মই এজন স্থানীয় যুৱক আছে মই তেওঁৰ ওচৰলৈ যাম কি ক'ব আচলতে কিমান দিনৰ পৰা আপোনালোকে এনেধৰণৰ ভোগ কৰি থাকিবলগীয়া হৈছে আজি প্ৰায় 5 বছৰৰ ওপৰত হৈ গ'ল ৰাস্তাটো প্ৰথমতে বনাইছিলে তাৰপিছত কণ্ট্ৰেক্টৰ কি খেলেং মেলেং লাগিলে কিছুমান মানুহৰ উপদ্ৰৱৰ কাৰণে মানে আমাৰ স্থানীয় মানুহৰ উপদ্ৰৱ হৈছে সম্ভৱ সেইবোৰৰ কাৰণে ৰাস্তাটো মাজতে এবাৰ JCB আনিও মানে খানা খুৰুগা কৰিছিলে বুলি মই কোৱা শুনিছোঁ কি কাৰণে হৈছিলে এইটো আমি বিশেষ নাজানো তাৰ পাছতে এইটো ৰিপেয়াৰিঙৰ কামটো বন্ধ কৰি দিয়া হ'ল তাৰ পাছতে এতিয়ালৈকে ৰিপেয়াৰিং নহ'ল আৰু মাজতে শিলগুটি কেইটামান আনি পানি টেম্পু এখনত আনি মাত্ৰ ইয়াত চেতিয়াহে দেখিলোঁ তাৰ পাছতে একো নহ'ল যদি কোনোবা বেলেগ এটা ছাইডত যদি হৈছে এইটো দেখা নাই আমি কিন্তু আমাৰ নিজৰ স্থানীয় যিডোখৰ জেগাত আমি চকুৰে দেখা জেগাডোখৰ কথা কৈছোঁ বৰ্তমানলৈকে সেইটো কাম একো স্পষ্টভাৱে আমি দেখা নাপালোঁ যে ভাল এখন ডাঙৰ গাড়ীত আনি যদি শিলগুটিকেইটাত যদি গাঁতকেইটাত যদি শিলগুটি কেইটামানো দি দিলে তেতিয়াও অলপমান ৰক্ষা পালোঁহেঁতেন এতিয়া এয়া যন্ত্ৰণা আপোনালোকে চকুৰ আগত দেখা পাইছে তাতকৈ আৰু ক'বলৈ ভাষা নাই কাৰণ ছবিয়ে কথা কয় এতিয়াও ক'বলগীয়া একো নাই মুখেৰে কৈছোঁ আমি কিন্তু ছবিও আপোনালোকে নিজে দেখিছে অৱস্থাটো কি অৱস্থা মুখ্যমন্ত্ৰীয়ে কৈছিলে যে বিধ্বস্ত বাট পথ দেখিলে তেওঁ ফটো মাৰি দিবলৈ কৈছিলে আৰু আপোনালোকে যিহেতু দেখিছিলে ৰিপেয়াৰিং কৰিবলৈ আহিও কামটো নকৰিলে এই ক্ষেত্ৰত যি কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষৰ লগত কথা পাতিছিলে নাই কৰ্তৃপক্ষৰ লগত আমি দিয়ক টাউন কমিটিকো আমি এই কথা অৱগত কৰিছিলোঁ যে ছাইড বেমৰ ৰাস্তাৰ মানে যিটো টাউন কমিটি এইটো আছিলে এইবোৰ অলপমান চাফ চিকুণ কৰি দিয়া হ'লেও পানীটো কেইজনী ওলাই গ'ল সেইদিনে তেওঁলোকেও ক'লে যে এইটো গড়কাপ্তানি বিভাগৰ পথ তেওঁলোকে ইমান বাইদেউ আপোনালোক এনেধৰণে সদায় আহিবলগীয়া হয় নি হয় আমাৰ এই ৰাস্তাটোৱে জুলুম লগাইছে আৰু ল'ৰা ছোৱালী স্কুললৈ অহা প্ৰব্লেম হৈছে মানে কালভাটে দিনে আহিবলগীয়া অৱস্থা হৈছে ধন্যবাদ জনাইছোঁ পুনৰ সহযোগী দৃশ্যাংশ দেখুৱাব তিয়ক নগৰৰ মাজমজিয়াৰ পৰা আৰম্ভ হৈ জাজিমুখ পৰ্যন্ত থকা এই যি পথছোৱা এই পথছোৱা কিন্তু মেৰামতি অভাৱৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এনেধৰণৰ তেওঁলোকে ভোগ কৰি থাকিবলগীয়া হৈছে এজন ব্যক্তি আছে মই তেওঁৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা সদায় আপুনি এইটো ৰাস্তাই অহা যোৱা কৰে হয় সদায় এইটো ৰাস্তাই অহা যোৱা কৰোঁ আমাৰ এইটোৰ ভিতৰৰ ফালে কম 7-8খন গাঁও আছে এইটো ৰাস্তাৰ কমেও 10,000 লোকে বসতি কৰে ইয়াৰ ভিতৰত কিন্তু এই ৰাস্তাটো ইমান এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা আমাৰ স্কুল আছে জুনিয়ৰ কলেজ আছে হাই স্কুল আছে হায়াৰ ছেকেণ্ডেৰী আছে হস্পিটেল আছে এইবিলাক লৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকল পঠাবলৈ আমাৰ বহুত চিন্তা হয় কি আহ্বান জনাব মুখ্যমন্ত্ৰীক আমি ইয়াৰ দ্বাৰাই আহ্বান জনাইছোঁ যাতে অতি সোনকালে একে বিলম্ব নকৰি খুব সোনকালে যাতে আমাৰ এই পথছোৱা অতি সোনকালে মেৰামতি কৰি দিয়ে তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমি অনুৰোধ জনাব
এইসকল আছিলে স্থানীয় লোক আৰু প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো মেৰামতিৰ বাবে যথেষ্ট পুঁজি আবণ্টন হৈছিলে, কিন্তু মেৰামতি অলপ কৰি ঠিকাদাৰ পলায়ন কৰিছে। তাৰপিছতো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনোদিন গুৰুত্ব প্ৰদান নকৰিলে, যাৰ পৰিণতিত 5টাকৈ বছৰ এইসকল লোকে এনেধৰণে জীয়াতু ভুগি তেওঁলোক অহা যোৱা কৰি থাকিবলগীয়া হৈছে আৰু বহু সময়ত সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ পিছতো আচলতে সকলোৱে মুখ্যমন্ত্ৰীক এটাই অনুৰোধ যে খুব সোনকালে আচলতে পথটো মেৰামতি কৰি যাতায়াতৰ সুচল কৰি দিবৰ বাবে এই মুহূৰ্তত এইসকল ৰাইজে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।